সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ বনফুল। পিছৰ প্ৰশ্ন, সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল? উত্তৰ 1965 চনত। পিছৰ প্ৰশ্ন, কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? উত্তৰ চমাংকান। পিছৰ প্ৰশ্ন, মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল কিমান চনত? উত্তৰ 2000 চনত। পিছৰ প্ৰশ্ন, ৰঘুদেৱ কাৰ পুতেক আছিল? উত্তৰ চিলাৰায়ৰ পুতেক আছিল। পিছৰ প্ৰশ্ন, কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? উত্তৰ হেলিৰ ধূমকেতু। পিছৰ প্ৰশ্ন, হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰ দুৰ্লভ নাৰায়ণ কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা। পিছৰ প্ৰশ্ন, দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? উত্তৰ সূৰ্যসৰী দৈৱজ্ঞই লিখিছিল। পিছৰ প্ৰশ্ন, তলৰ কোনজন ভাষা আন্দোলনৰ শ্বহীদ? উত্তৰ ৰঞ্জিত বৰপূজাৰী হৈছে প্ৰথম ভাষা আন্দোলনৰ শ্বহীদ। পিছৰ প্ৰশ্ন, ষষ্ঠী মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত। পিছৰ প্ৰশ্ন, কোনখন ঠাইক স্কটলেণ্ড অৱ আছাম বুলি কোৱা হয়? উত্তৰ হাফলঙক স্কটলেণ্ড অৱ আছাম বুলি কোৱা হয়। পিছৰ প্ৰশ্ন, কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয়? উত্তৰ 2005 চনত। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? উত্তৰ ভাইটি। পিছৰ প্ৰশ্ন, অশোকৰ জীয়েক কোন আছিল? উত্তৰ সংঘামিত্ৰা আছিল অশোকৰ জীয়েক। পিছৰ প্ৰশ্ন, সীমান্ত গান্ধী কোন? উত্তৰ খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী ৰূপে জনা যায়। পিছৰ প্ৰশ্ন, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। পিছৰ প্ৰশ্ন, ইংৰাজে কছাৰী ৰাজ্য নিজৰ অধীন কেতিয়া কৰে? উত্তৰ 1832 চনত। পিছৰ প্ৰশ্ন, মিৰ্জা নুৰুদ্দিন মহম্মদ খান ছেলিম কাৰ প্ৰকৃত নাম আছিল? উত্তৰ জাহাংগীৰৰ নাম আছিল। পিছৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হয়? উত্তৰ ৰুদ্ৰসিংহৰ দিনত। পিছৰ প্ৰশ্ন, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰ কৰা হয়? উত্তৰ 1973 চনত। পিছৰ প্ৰশ্ন, আভাস কুমাৰ গাংগুলী তলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নাম? উত্তৰ কিশোৰ কুমাৰৰ প্ৰকৃত নাম হৈছে আভাস কুমাৰ গাংগুলী। পিছৰ প্ৰশ্ন, ভাৰতৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ সুচেতা কৃপালানী আছিল ভাৰতৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী। পিছৰ প্ৰশ্ন, IRDPৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম। পিছৰ প্ৰশ্ন, বিশ্ব ঐতিহ্য দিৱস ৱৰ্ল্ড হেৰিটেজ ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 18 এপ্ৰিলত পালন কৰা হয়। পিছৰ প্ৰশ্ন, এক অশ্ব ক্ষমতাৰ মান কিমান? উত্তৰ 746 ৱাট। পিছৰ প্ৰশ্ন,
ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? উত্তৰ প্ৰধানমন্ত্ৰী। পিছৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল? উত্তৰ চুহুংমুঙৰ দিনৰ পৰা। পিছৰ প্ৰশ্ন, অসম বুৰঞ্জীত জলম বঁটা বুলি কাক কোৱা হৈছিল? উত্তৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক কোৱা হৈছিল। পিছৰ প্ৰশ্ন, বদন বৰফুকনক কাৰ দ্বাৰা হত্যা কৰোৱা হৈছিল? উত্তৰ ৰূপ সিং সুবেদাৰৰ দ্বাৰা হত্যা কৰা হৈছিল। পিছৰ প্ৰশ্ন, নৰনাৰায়ণৰ ৰাজত্বকালৰ কোনজন পৰিব্ৰাজক আহিছিল? উত্তৰ ৰাল্ফ ফিটজ নৰনাৰায়ণৰ ৰাজত্বকালত আহিছিল। পিছৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ ৪২ নং সংশোধনীৰ দ্বাৰা। পিছৰ প্ৰশ্ন, মানচেষ্টাৰ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোনখন চহৰক কোৱা হৈছিল? উত্তৰ লোথালক কোৱা হৈছিল। পিছৰ প্ৰশ্ন, সত্যমেৱ জয়তে কোন উপনিষদৰ পৰা লোৱা হৈছে? উত্তৰ মুণ্ডক উপনিষদৰ পৰা। পিছৰ প্ৰশ্ন, অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? উত্তৰ নৰনাৰায়ণক কোৱা হয়। পিছৰ প্ৰশ্ন, গেটৱে অফ আছাম বুলি কাক কোৱা হয়? উত্তৰ নৰ্থ ব্ৰুক গেটক কোৱা হয়। পিছৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? উত্তৰ ১৬৭১ চনত হৈছিল। পিছৰ প্ৰশ্ন, সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো? উত্তৰ বৃহস্পতি হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহ। পিছৰ প্ৰশ্ন, মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল? উত্তৰ লাল বাহাদুৰ শাস্ত্ৰী। পিছৰ প্ৰশ্ন, ৰণভূমিত প্ৰাণ হেৰুওৱা দিল্লীৰ একমাত্ৰ চুলতানজন কোন আছিল? উত্তৰ ইব্ৰাহিম লোদী আছিল। পিছৰ প্ৰশ্ন, ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ শ্বাহজাহানে নিৰ্মাণ কৰাইছিল।